আসসালামু আলাইকুম। আমাৰ নবীজীয়ে কৈছিলে যে চাহাবাসকল, কিয়ামতৰ দিন আল্লাহ যেতিয়া নেকিৰ হিচাপ ল'ব, এনেকুৱা কিছুমান মানুহ আছে যাৰ নেকি দেখিবলৈ পাহাৰৰ সমান ওখ ওখ হ'ব, আৰু এনেকুৱা কিছুমান মানুহ আছে যাৰ নেকি দেখিলে এই মাটি পেলাই যে পাচি, এই পাচিৰ লেখীয়া সৰু সৰু হ'ব। আল্লাহ হিচাপ লৈ থাকিব, সেই ধনীবিলাকৰ পৰা হিচাপ লৈ থাকিব, আৰু এই দুখীয়াবিলাকৰ পাচিবিলাক ডাঙৰ হৈ থাকিব। এনেকৈ এই ধনী মানুহৰ পৰা যেতিয়া হিচাপ লৈ থাকিব, দুখীয়াবিলাকৰে পাচিবিলাক ডাঙৰ হৈ থাকিব। ডাঙৰ হওঁতে হওঁতে এই দুখীয়া মানুহবিলাকৰ যে নেকি এই পাচিৰ লেখীয়া হৈ আছিল, এইখিনি হৈ যাব পাহাৰৰ সমান ওখ, আৰু এই ধনী মানুহবিলাকৰ নেকিবিলাক হৈ যাব এই পাচিৰ লেখীয়া সৰু। কিয় জানেনে? এই ধনী মানুহবিলাকে যে দুখীয়া মানুহৰ পৰা লুটি পাতি খাই আছে, বেইমানি কৰি খাই আছে, কিয়ামতৰ দিন এইবিলাক দিব লাগিব নহয়। সেইবিলাক দিওঁতে দিওঁতে দুখীয়া মানুহৰ নেকিবিলাক, সেই পাচিৰ লেখীয়া নেকিবিলাক সেই পাহাৰৰ লেখীয়া ওখ হৈ যাব, আৰু এই ধনী মানুহৰ নেকিবিলাক যে পাহাৰৰ লেখীয়া সৰু হওঁতে হওঁতে পাচিৰ লেখীয়া হৈ যাব। এতিয়া কথাখিনি সত্য, বিশ্বাস কৰিব, নহ'লে ইমান নাথাকিব। যদি মুছলমান হৈ থাকে, মোৰ ভিডিঅ'টো এটা শ্বেয়াৰ, এটা লাইক কৰি দিব। আসসালামু আলাইকুম ও খুদা হাফিজ।